নমস্কাৰ, সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টিত মই প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম কাহিনী সম্পৰ্কে ক'বলৈ ওলাইছোঁ। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাৰ ৰজা কংসক বধ কৰিবলৈ। এক দৈৱবাণী মতে কংস ৰজাক বধ কৰিব দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানে। দৈৱকী আছিল কংস ৰজাৰ ভনীয়েক। এই কথা জানিব পাৰি কংস ৰজাই তেওঁৰ ভনীয়েক আৰু ভনী জোৱায়েক বসুদেৱ দুয়োটাকে তেওঁৰ কাৰাগাৰত বন্দী কৰি থৈছিল। কিন্তু কাৰাগাৰত থকা সময়ছোৱাত তেওঁলোকৰ সন্তান জন্ম হৈছিল আৰু কংস ৰজাই সন্তান জন্ম হ'লেই এটা এটাকৈ শিলত ঠেকেচি মাৰি পেলায়। এনেদৰে ৭টি সন্তান হত্যা কৰা হ'ল। তাৰপিছত প্ৰভু কৃষ্ণই দৈৱকী আৰু বসুদেৱক এই দুখৰ পৰা পৰিত্ৰাণ দিয়াবলৈ আৰু অত্যাচাৰী কংস ৰজাক বধ কৰিবলৈ তেওঁৰ গৰ্ভত জন্ম ল'বলৈ থিৰাং কৰে। আৰু সেইদিনাখন ঘোৰ অন্ধকাৰ ৰাতি শিল বৰষুণে ঠেকেচি আহিছিল আৰু সেই সময়তে প্ৰভু কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰে। প্ৰভুৰ নিৰ্দেশ অনুযায়ী তেওঁক পাচি এটাত ভৰোৱা হয় আৰু গকুললৈ যাত্ৰা কৰা হয়। ইফালে গকুললৈ যোৱাৰ সময়ত শ্ৰীকৃষ্ণক যিহেতু ভগৱানৰ অৱতাৰ বা শ্ৰীকৃষ্ণ স্বয়ং ভগৱান, সেইকাৰণে কংসৰ কাৰাগাৰৰ সকলো দুৱাৰ নিজে নিজে খোলা গৈছিল। পালি প্ৰহৰী সকলো টোপনিত লালকাল হৈ পৰিছিল আৰু প্ৰভুক নিৰ্বিঘ্নে গকুললৈ লৈ যাবলৈ বসুদেৱ সক্ষম হৈছিল। গৈ থাকোঁতে শিল বৰষুণ আহিছিল আৰু সেই সময়ত ছাতিৰূপে কালিৰ নাগে তেওঁক ৰক্ষা কৰিছিল। তাৰপিছত যমুনা নদীৰ ভৰা পানী লাহে লাহে তললৈ নামি গৈছিল। এনেদৰে গৈ তেওঁ গকুল পাইছিল আৰু যশোদাৰ ওচৰত সেইদিনাখন যশোদাই এটি কন্যা সন্তান জন্ম দিছিল। যশোদা হৈছে নন্দৰজাৰ পত্নী। তাৰপিছত নন্দৰজাৰ পত্নী যশোদাৰ কন্যা সন্তানৰ লগত শ্ৰীকৃষ্ণক সলাই লৈ পুনৰ পাচিত ভৰোৱা হ'ল আৰু বসুদেৱে আহি আহি আগৰ দৰে কংসৰ কাৰাগাৰ পালেগৈ। তাৰপিছত পূৰ্বৰ দৰে হৈ পৰিল। পালি প্ৰহৰীসকলেও আগৰ দৰে নিজৰ কৰ্তব্য পালন কৰি থাকিল। কাৰাগাৰৰ দুৱাৰ নিজে নিজে বন্ধ হ'ল। এনেদৰেই প্ৰভু কৃষ্ণই তেওঁৰ জন্ম লাভ কৰাৰ পিছত তেওঁক সলনি কৰি গকুলত ডাঙৰ হ'বলৈ ধৰিলে। ইফালে পিছদিনাখন ৰাতিপুৱাই কংস ৰজাই বাতৰি পালে যে দৈৱকীৰ সন্তান জন্ম হৈছে। কিন্তু কংস ৰজাই সন্তানটি হাতত লৈ আচৰিত হ'ল যে কন্যা সন্তান, আৰু শিলত ঠেকেচি মাৰিব খোজোতেই তেওঁ ওপৰলৈ উৰি গ'ল। তেওঁ আছিল যোগমায়া আৰু তেওঁ মায়াৰ বলত ওপৰলৈ উৰি গ'ল আৰু ওপৰৰ পৰাই আকাশবাণী কৰিলে, কংস ৰজা, তোৰ শত্ৰু ইতিমধ্যে জন্ম হৈ গৈছে, গতিকে মৃত্যু অৱশ্যম্ভাৱী। ধন্যবাদ।